মৰাণ মিৰিহোলাত দিখাৰী গাঁও পঞ্চায়তৰ ৰাইজৰ সৈতে মত বিনিময় কেবিনেট মন্ত্ৰী তথা টিংখাং সমষ্টি বিধায়ক বিমল বৰা। টিংখাং সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মৰাণ দিখাৰী গাঁও পঞ্চায়তৰ ৰাইজৰ সৈতে মত বিনিময় আৰু চাহ চিনাকি হোৱাৰ উদ্দেশ্যত দিখাৰী গাঁও পঞ্চায়তত উপস্থিত কেবিনেট মন্ত্ৰী তথা টিংখাং সমষ্টি বিধায়ক বিমল বৰা। এই উদ্দেশ্যে মিৰিহোলা উদয়ন প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয়। প্ৰায় 60টা দল সংগঠন, ভাৰতীয় জনতা পাৰ্টিৰ কেইবাটাও গোট, মহিলা গোটে সম্বৰ্ধনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীক। ইয়াৰ পিছতে মিৰিহোলা নামঘৰত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে ৰাইজৰ মনৰ কথা উমলোৱা বুলি কয় মন্ত্ৰীগৰাকীয়ে। ৰাম মন্দিৰ নিৰ্মাণে আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি মন্তব্য বিমল বৰা। ডিলিমিটেশ্যনৰ পিছত টিংখাং সমষ্টিত 3খন গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। আগৰ পূৰ্বৰ মৰাণ সমষ্টি, মৰাণ দিখাৰী, তিলৈ নগৰ আৰু বামুণবাৰী, এই 3খন পঞ্চায়ততে আমাৰ এতিয়াৰ পৰা নতুনকৈ সাংগঠনিক কাম কাজৰ উপৰিও চৰকাৰৰ বিভিন্ন কাম কাজসমূহ আফটাৰ ডিলিমিটেশ্যন প্ৰচেছত কিছু কৰা হ'ব। তাৰ কাৰণে আমি আমাৰ এই 3টা পঞ্চায়তৰ ৰাইজৰ লগত অলপ চাহ চিনাকি, ভাৱ বিনিময়, দলীয় কাৰ্যকৰ্তাসকলৰ লগত অলপ কথা বতৰা ইত্যাদি কৰিবৰ কাৰণে আজি এটা কাৰ্যসূচী আছিলে। এতিয়া দিখাৰী পঞ্চায়তৰ ৰাইজৰ লগত কিছু আলাপ আলোচনা হ'ল। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 9.5 বছৰ ভাৰতবৰ্ষ, 7টা বছৰ অসম বিজেপি দলৰ আমাৰ চৰকাৰে যেনেধৰণে সকলো ক্ষেত্ৰত আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে। এই যি উন্নয়নমূলক যাত্ৰা, এই উন্নয়নমূলক যাত্ৰা আমাৰ নিৰন্তৰ গতিত চলি থাকিব। মই ভাবোঁ তাৰ যি লাভ, সেই লাভো এই নতুনকৈ অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহেও লাভ কৰিব। গতিকে তাত বেলেগ নতুনত্ব বেলেগ একো নাই। এজ ইউজুৱেল গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। চ' গভৰ্ণমেণ্টৰ যি ডেভেলপমেণ্ট ৱৰ্ক এইটো হ'ব। লোকসভা নিৰ্বাচন বেছি দিন নাই, হয়, ইতিমধ্যে আমি লোকসভা নিৰ্বাচনৰ কাৰণে ৰাইজৰ মনৰ কথাৰ লৈছোঁ আৰু মনৰ কথাৰ জৰিয়তে আমি গম পাইছোঁ জনসাধাৰণে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আসনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সেই আসনত অধিষ্ঠিত কৰিবৰ কাৰণে উদগ্ৰীৱ হৈ আছে। ৰাম মন্দিৰ ইয়াত ইফেক্ট পেলাব নেকি? ডেফিনেটলি কাৰণ মহামানৱ মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত কৰি ভাৰতবৰ্ষক এখন ৰাম ৰাজ্যৰ প্ৰতিষ্ঠাৰ জৰিয়তে স্বাভিমানৰ দেশ নিৰ্মাণ কৰাৰ সপোন দেখিছিলে। কিন্তু আফটাৰ ইণ্ডিপেণ্ডেঞ্চ আপ টু 2014 যিমান দলে দেশক শাসন কৰিলে, তেখেতসকলে জনসাধাৰণৰ হৃদয়ৰ কথা, মনৰ কথা, সপোনৰ কথা, অন্তৰৰ কথা কেতিয়াও বুজিবৰ কাৰণে প্ৰয়াসেই নকৰিলে। কেনেধৰণে মানুহ স্বাভিমানেৰে জীয়াই থাকিব পাৰে, কেনেধৰণে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে, আত্মসন্মানেৰে সমাজ কেনেকৈ পৰিচালিত হ'ব পাৰে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী, সৰ্বস্পৰ্শী আৰু অন্ত্যোদয়, এই চিন্তাৰ আধাৰত আজি একেবাৰে গ্ৰাম্যাঞ্চলত থকা মানুহজনকো, বাগিচা অঞ্চলত থকা মানুহজনকো, চহৰ অঞ্চলত বসবাস কৰা লোকজনৰো স্বাভিমান বৃদ্ধি কৰিবৰ কাৰণে যেনেধৰণৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, তাৰ জৰিয়তে আজি মাতৃ সমাজ শক্তিশালী হৈছে। আজি আমাৰ কন্যা সন্তানসকলে স্বাভিমানেৰে নিজৰ সপোন দেখিবৰ কাৰণে সাহস পাইছে। প্ৰত্যেকৰে ঘৰত বিজ্ঞান প্ৰযুক্তিৰ মাধ্যমেৰে যাতে আজিৰ তাৰিখত অতি প্ৰয়োজন এই আপোনাৰ এই পোহৰটো, এই পোহৰৰ পৰা বঞ্চিত হৈ আছিল। অসমত ইভিন 67 লাখ মানুহৰ ভিতৰত মাত্ৰ 22 লাখ মানুহৰ ঘৰত কাৰেণ্ট আছিল আপ টু 2014। বাট টুডে ইজ 100% ইলেক্ট্ৰিফাইড ষ্টেট, নট অনলি ষ্টেট, our country is 100% ইলেক্ট্ৰিফাইড ষ্টেট হিচাপে কাণ্ট্ৰি হিচাপে পৰিগণিত হৈছে। ইয়ে স্বাভিমান বৃদ্ধি কৰিছে, ইয়ে সপোনৰ দিশেৰে আমাৰ সমাজখন আগুৱাই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে। নতুন জেনেৰেশ্যনক উৎসাহিত কৰিবৰ কাৰণে স্কিল ইণ্ডিয়া প্লেটফৰ্ম আগবঢ়াই দিছে, ষ্টাৰ্টআপ ইণ্ডিয়া প্লেটফৰ্ম আগবঢ়াই দিছে, ডিজিটেল ইণ্ডিয়াৰ প্লেটফৰ্ম আগবঢ়াই দিছে, যি ডিজিটেলৰ জৰিয়তে আজি সকলোৰে স্বাভিমান বৃদ্ধি হৈছে। আমাৰ ইনকাম আমি যাতে ডিপজিট কৰিব পাৰোঁ আৰু ফিউচাৰৰ কাৰণে যাতে আমি সাঁচি ৰাখি আমাৰ পৰিয়ালটো সুখময় কৰিব, তাৰ কাৰণে ডিজিটেল ট্ৰেনজেকশ্যন আজি আৰম্ভ হৈছে। বাগিচা অঞ্চলৰ জনসাধাৰণে আপ টু 14 আপোনাৰ নাম কটা পইচা বুলি কয়, PF বেছিউটি পইচাখন চেকখন দি পিনি পাৰ্চেণ্টেজত বিক্ৰী কৰিব লগা হৈছে। আজি ডিজিটেল ইণ্ডিয়া, আজি সেই চিন্তাৰে আগুৱাই যোৱাৰ কাৰণে আজি জনধন যোজনা এটা বেংকৰ অধিকাৰী হ'ল প্ৰত্যেকজন চাহ বাগিচাৰ ৰাইজ। আজি আফটাৰ 14 কোনেও আৰু পাৰ্চেণ্টেজত চেক বিকিব লগা হোৱা নাই। আপুনি পাণ দোকানত যাওক,
মাছ দোকানত যাওক, চব্জি দোকানত যাওক, চবতে QR কোড। তো হোৱাট ইজ দ্য মিনিং? দিছ ইজ দ্য ষ্টিল ডিজিটেল ইণ্ডিয়া। গতিকে ফিট ইণ্ডিয়া আজি সকলোৱে স্বাস্থ্যৰ কাৰণে স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে আমাৰ মহিলাসকল খোলা মুকলি ঠাইত মল মূত্ৰ ত্যাগ কৰিব লগা হৈছিল। কিমান স্বাভিমানৰ প্ৰতি এটা পদাঘাত আছিল। এই কথা ফিলিংছ কোনেও কোৱা নাছিল। আজি 15 কোটি টয়লেট নিৰ্মাণ কৰি আজি মহিলাসকলক স্বাভিমান প্ৰদান কৰা গৈছে। এনেধৰণে এম্পাৱাৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি বিভিন্ন আঁচনিৰ জৰিয়তে অৰুণোদয় হওক, অন্যান্য বিভিন্ন আঁচনি, আজি ৰুট কমিউনিকেশ্যন, আজি বাগিচা অঞ্চলত থকা পথসমূহে আজি MMR ৰিডিউচ কৰিছে, IMR ৰিডিউচ কৰিছে। আজি আপোনাৰ স্বচ্ছতাৰ দিশে আগুৱাই গৈছে, এডুকেশ্যনেল ইনষ্টিটিউশ্যন আগুৱাই গৈছে। গতিকে এখন বিকশিত ভাৰতৰ স্বপ্নৰে আগুৱাই গৈছে আৰু এখনে ৰাম ৰাজ্যৰ সপোন দেখিছিলে। এইখন স্বাভিমানে জীয়াই থকা পৰিৱেশটোকে ৰাম ৰাজ্য বুলি কয় আৰু এইটোৱে মহামানৱ মহাত্মা গান্ধীয়ে সপোন দেখিছিলে। আৰু সেই সপোন বাস্তৱ কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে হিন্দু, মুছলমান, মাৰোৱাৰী, বিহাৰী, খ্ৰীষ্টান, শিখ, জৈন, বুদ্ধিষ্ট সকলোকে লগত লৈ যাৰ উপাসনা পদ্ধতি যাৰে যি নহওক, যাতে সকলোৱে সন্মান সহকাৰে জীয়াই থাকে, সেই পৰিৱেশ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নিৰ্মাণ কৰিছে। এখনে ৰাম ৰাজ্য।